এই প্ৰজেক্টৰ এয়া 2 নম্বৰ ভিডিঅ' আৰু হয়তো CM ত্ৰিপুলৰ বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ এই প্ৰজেক্টটো লৈ মোৰ এই চেনেলটোত 7 নম্বৰ প্ৰজেক্টৰ ভিডিঅ'। সো ফ্ৰেন্ডছ, আজি আপোনালোকক ফিচাৰীৰ ওপৰত এই প্ৰজেক্টখন কেনেকৈ আপোনালোকে বনাব, ঘৰত বহি বনাব, বিনামূলীয়াকৈ বনাব, যাতে 1 টকা খৰচ নকৰাকৈ বনাব পাৰে, সেইবাবে মই বিশেষকৈ প্ৰজেক্টখন পুনৰ আপোনালোকক মই লৈ আহিছোঁ। কাৰণ সেইদিনা মই এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো ক্লিয়াৰ হোৱা নাছিলে, সেইবাবে আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। সো ফ্ৰেন্ডছ, আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট অফ অল আপোনালোকে দেখিছে CM ত্ৰিপুলৰ যিখন প্ৰজেক্ট যোৱাবাৰ ছাবমিট কৰি ফিচাৰীৰ ওপৰত তেওঁলোকে টকা পাইছে, সেই প্ৰজেক্টখন এইটো প্ৰজেক্ট হয়। আৰু ইয়াত আপোনালোকে যেতিয়া ডাউনলোড কৰিব প্ৰজেক্টখন, তেতিয়া মনত ৰাখিব যে ফিচাৰীৰ প্ৰজেক্ট 3টামান আছে। কিন্তু আপোনালোকে যদি প্ৰফেশ্যনেল কোৰ্চত ফিচাৰী ফাৰ্মিংটো ধৰা নাই, তেতিয়াহ'লে আপোনালোকে 2 লাখ টকাৰ ভিতৰত প্ৰজেক্টখন বনাব লাগিব। কাৰণ ফিচাৰী প্ৰজেক্ট 3টা আছে, য'ত নেকি এমাউণ্ট বেছি আছে, এটাত এমাউণ্ট কম আছে, য'ত 2 লাখ টকাৰ ভিতৰত আপোনালোকে এষ্টিমেটটো মিলাব পাৰিব। ঠিক আছে, তো আজি মই আপোনালোকক দেখুৱাই আছোঁ। দেৰি নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰিম। যিহেতু যোৱাৰ আগত বা ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, যোনে মোৰ এই নতুন চেনেলটোত গপুৰ ব্লগছ হৈছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনোবা মোক ফেচবুকত চাই আছে, তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখিব। ফেচবুকত মোৰ ছ'চিয়েল ব্লগিঙৰ লগতে ইউটিউবত মোৰ ইনফৰ্মেশ্যনেল ভিডিঅ'বোৰ আপোনালোকে পাব, যাতে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কিবা এটা উপকৃত হয়। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে দেখিছে প্ৰজেক্ট প্ৰফাইল ফৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট আণ্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আছাম CM ত্ৰিপুলে। এতিয়া এইটো ফ্ৰণ্ট ছাইড হয়। ঠিক আছে, এতিয়া চাই ফ্ৰণ্ট ছাইড এইটো নেম অফ দ্য স্কিম ফিছ ফাৰ্মিং। যিহেতু ফিছ ফাৰ্মিং যিখন প্ৰজেক্ট আছে, সেই প্ৰজেক্টত ইষ্টিমেটটো আপোনালোকে নিজে ববীয়াকৈও বনাব পাৰে। ঠিক আছে, কিন্তু মই আজি আপোনালোকক এইকাৰণে দেখুৱাই দিছোঁ যাতে আপোনালোকে ঘৰত বহি বস্তুবোৰ বনাব পাৰে বা আপোনালোকে 1 টকা খৰচ নকৰাকৈ নিজে প্ৰজেক্ট বনাই ছাবমিট কৰিব পাৰে। তো ফাৰ্ষ্ট অফ অল ফ্ৰেণ্ডছ, মই আহিছোঁ নেম অফ দ্য স্কিম ফিছ ফাৰ্মিং। টোটেল প্ৰজেক্ট কষ্ট আপোনালোকে দেখিছে, ইয়াৰ ফাৰ্ষ্ট পেজ হয়। টোটেল প্ৰজেক্ট কষ্ট 2,10,000 টকাত আছে। তাৰপিছত মই টোটেল পেজটো আপোনালোকে দেখিছে 15টা পেজ আছে। তো ছেকেণ্ড পেজত একো নাই, থাৰ্ড পেজত আপোনালোকে আহিব পাৰে। থাৰ্ড পেজত অহাৰ পিছত চাওক, ইয়াৰ পৰা আপোনালোকৰ কামবোৰ ষ্টাৰ্ট হ'ব। ঠিক আছে, যিহেতু ইয়াৰ পৰা আপোনালোকৰ কামবোৰ ষ্টাৰ্ট হ'ব, সেইবাবে প্ৰজেক্ট এট এ গ্লেন্স নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ মই আপোনালোকক ইয়াৰ আগতো হয়তো বহুকেইটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছোঁ যে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ কাক কয়। নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ সেইবোৰ মানুহক কয় যিবোৰ মানুহে বিজনেছ কৰে। আজি যদি আপুনি কিবা এটা বিজনেছ কৰি আছে বা আপোনাৰ বিজনেছটো গ্ৰ' কৰিব বিচাৰিছে বা আপোনাৰ বিজনেছটো আৰু ডাঙৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি এজ এ বিজনেছমেন হিচাপে আপোনাৰ নামটো এণ্টাৰপ্ৰেনিয়ৰ বুলি কোৱা হ'ব। সেইবাবে ইয়াত আপোনাৰ নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ আপোনাৰ নামটো দিব। কনষ্টিটিউশ্যন এইটো সদায় ইণ্ডিভিজুৱেল থাকিব। আপুনি লাগিলে এইটো প্ৰজেক্ট এপ্লাই কৰক বা বেলেগ এটা প্ৰজেক্ট কৰক। এতিয়া ফাদাৰ নেম অৰ স্প'জ, এতিয়া ফাদাৰ নেম কোনে কৰিব? যিবোৰ ল'ৰা মানুহে এপ্লাই কৰিছে তেওঁলোকে ফাদাৰ নেম দিব। আৰু যিবোৰ মহিলা বা কোনো ছোৱালী মানুহ যদি এপ্লাই কৰে বা আপোনালোকে বিবাহিত হয়, তেতিয়াহ'লে ইয়াত আপোনালোকৰ হাজবেণ্ডৰ নামটো দিব। কণ্টেক্ট ডিটেইলছত মনত ৰাখিব, কণ্টেক্ট ডিটেইলছত আপোনালোকে ফোন নম্বৰটো দিব। ফাৰ্ষ্ট ফোন নম্বৰ, সেই ফোন নম্বৰটো দিব যিটো ফোন নম্বৰ দি আপোনালোকে এপ্লাই কৰিছে, নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব। এতিয়া তাৰপিছত আহক ডিষ্ট্ৰিক্টটো সকলোৱে জানে। সমষ্টি দিব, লেখ মানে সমষ্টি আপোনালোকে জানে। ভিলেজ আপোনালোকৰ গাঁওখনত দিব বা আপোনালোকে টাউনত থাকে টাউনত দিব। ঠিক আছে, ব্লকটো আপোনালোকে দিব বা টাউন থাকিলে টাউনটো চিলেক্ট কৰিব আপোনালোকে। তাৰপিছত টাউনৰ নামটো দি দিব, ভিলেজটোৰ নামটো দিব, কোনটো ৱাৰ্ড নম্বৰ থাকে ৱাৰ্ড নম্বৰটো দিব, পোষ্ট অফিচ দিব, পিনক'ড দিব। এতিয়া কথাটো হৈছে এইটো ফিল আপ কৰিলে 6 নম্বৰ অপশ্যনটোত আহক। 6 নম্বৰ অপশ্যনটোত আপোনালোকে দেখিছে লোকেশ্যন 6 নম্বৰ নহয় 5 নম্বৰ লোকেশ্যন অফ দ্য ইউনিট। আৰু ইয়াৰ আগতে মই আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰি গৈছোঁ, জিমেইল পিনক'ডটো দিয়াৰ পিছত জিমেইল যিটো দিব আপোনালোকে, জিমেইলটো সদায় সেই জিমেইলটো দিব যিটো জিমেইল আপুনি এপ্লাই কৰাৰ সময়ত দিছিলে। ঠিক আছে ফ্ৰেণ্ডছ, তাৰপিছত মোবাইল নম্বৰটো দিব। এতিয়া যদি আপোনালোকে মোবাইল নম্বৰ ইয়াত দিয়ে, তেতিয়াহ'লে ওপৰত কণ্টেক্ট ডিটেইলছত মোবাইল নম্বৰটো দিব নালাগে। এতিয়া 5 নম্বৰ অপশ্যনটোত আহক, লোকেল অফ দ্য ইউনিট মানে হৈছে আপুনি যিখন ঠাইত আপোনাৰ বিজনেছটো কৰি আছে। মনত ৰাখিব, আপুনি যিখন ঠাইত আপোনাৰ বিজনেছটো কৰি আছে সেইটো হৈছে আপোনাৰ ইউনিট। সেই বিজনেছৰ ঠাইটো আপুনি ইয়াত দিব, নেম অফ দ্য ইউনিট। যদি আপোনাৰ বিজনেছটো ছেম এড্ৰেছত আছে ওপৰত দিয়া, তেতিয়াহ'লে আপুনি কি কৰিব, ডু বুলি দিব পাৰে। তাৰপিছত অলপ তললৈ আহক, 6 নম্বৰ অপশ্যনত আহক। 6 নম্বৰ অপশ্যনত অহাৰ পিছত চাওক, নিয়াৰেষ্ট অফিচ অফ দ্য ফিচাৰী ডিপাৰ্টমেণ্ট। এতিয়া মনত ৰাখিব, সদায় আপোনালোকৰ যিকোনো ডিষ্ট্ৰিক্টত বা যিকোনো জিলাত, প্ৰতিটো জিলাতে এটা ফিছ ফাৰ্মিঙৰ কাৰণে এটা ডিপাৰ্টমেণ্ট থাকে, যাক আমি মিন বুলি ক'ব পাৰি, মিন ফাৰ্মিং বা মিন ডিপাৰ্টমেণ্ট।
এতিয়া নিয়াৰেষ্ট অফ দ্য ফিচাৰী ডিপাৰ্টমেণ্ট এইটো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ নাম দিব তাৰপিছত অলপ তললৈ আহক এপ্লিকেণ্ট ডিটেইলছ মনত ৰাখিব এপ্লিকেণ্ট ডিটেইলছত 7 নম্বৰ অপশ্যনটোত এপ্লিকেণ্ট ডিটেইলছত যিটো একাউণ্ট নম্বৰ আপোনালোকে এপ্লাই কৰাৰ সময়ত দিছিলে সেই একাউণ্ট নম্বৰটো ইয়াত দিব একাউণ্ট নম্বৰটো দিব ব্ৰাঞ্চ অফ দ্য বেংক এণ্ড ব্ৰাঞ্চ ছাইডত আপোনালোকে লিখিব বেংক এণ্ড ব্ৰাঞ্চ আপোনালোকৰ বেংকৰ নাম দিব লগতে ব্ৰাঞ্চৰ নামটো দিব ঠিক আছে IFC কোড আপোনালোকৰ নিজৰ IFC কোডটো বেংকৰ IFC কোডটো বহাই দিব প্ৰপ'জ এক্টিভিটি আপুনি কিহৰ ওপৰত এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি ফিছ ফাৰ্মিং কৰিছে যিহেতু ফিছ ফাৰ্মিং ইয়াত বহাই দিব এতিয়া মোৰ এইটো ধৰক মই এটা ইষ্টিমেট বনোৱা হৈ আছে সেই ওপৰত আপোনালোকক বুজাই দিছোঁ মই কষ্ট অফ দ্য প্ৰজেক্ট আপুনি যিখন প্ৰজেক্ট বনাইছে মনত ৰাখিব যদি আপুনি ফিছ ফাৰ্মিঙৰ কাৰণে বেলেগ প্ৰজেক্ট আপোনালোকে ডাউনলোড কৰিছে তেতিয়াহ'লে এই প্ৰজেক্টখন আপোনালোকে নিমিলাব কাৰণ ফিছ ফাৰ্মিঙৰ 3টা প্ৰজেক্ট আছে যিহেতু আপুনি ফিছ ফাৰ্মিঙৰ কাৰণে এপ্লাই কৰিছে সেইবাবে আপোনালোকৰ এই প্ৰজেক্টখন ডাউনলোড কৰিব আৰু এইখনে ফিল আপ কৰিব লাগিব ঠিক আছে এটা প্ৰপ'জ এক্টিভিটি ফিছ ফাৰ্মিং কষ্ট অফ দ্য প্ৰজেক্ট কিমান ইয়াত দিয়া হৈছে 2,10,000 টকা এপ্ৰক্স হয়তো কম হ'ব পাৰে বা বেছি হ'ব পাৰে কিন্তু ইয়াত যেহেতু ইষ্টিমেটটো মই মিলাই ৰাখিছোঁ সেইকাৰণে 2,10,000 টকা হৈছে মিনছ অফ ফাইনেন্স মনত ৰাখিব আপোনালোকে হয়তো জানে যে CM ট্ৰিপলত যিবোৰ হিতাধিকাৰী বা যিবোৰ কেণ্ডিডেটে এপ্লাই কৰিছে বা যিবোৰ হিতাধিকাৰী অলৰেডি পাইছে তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা ছাবচিডি 1 লাখ পাইছে বেংক লোনত আৰু 1 লাখ টকা পাব ঠিক আছে এতিয়া টোটেল কিমান হ'ব 1,10,000 দেখুৱাইছোঁ কিন্তু আপোনালোকে 1 লাখ টকা পাব গতিকে 2,10,000 টোটেল হয় গভ ছাবচিডি আৰু বেংক লোনে 2,10,000 হয় এতিয়া ইয়াত চাওক আপোনালোকৰ ক্লিয়াৰ হৈ যাব আপোনালোকৰ এটা চাওক 11 নম্বৰ যেটো অপশ্যন আছে পেবেক পিৰিয়ড 5 ইয়াৰ্ছ পিছত তাৰমানে ওপৰত লিখা আছে সেকেন্ড ট্ৰেণ্ড অফ গভ এছিষ্টেন্স এইটো ইয়াত লিখা আছে দেখিছে সেকেন্ড ট্ৰেণ্ড অফ গভ এছিষ্টেন্স ৰেজ 1 লাখ আফটাৰ 1 ইয়াৰ এণ্ড থাৰ্ড পাৰ্টি ভেৰিফিকেশ্যন গভ মে কনচিডাৰ ফিউচাৰ এছিষ্টেন্ট টু দ্য ছাকচেছফুল ইউনিটছ যদি আপুনি এজন ছাকচেছফুল ইউনিট হয় এটা ব্যৱসায়ী হয় বা আপোনাৰ জায়গাটো যদি ছাকচেছফুল বিজনেছমেন আপুনি হৈছে তেতিয়াহ'লে 1 ইয়াৰ পিছত আপোনালোকে গভৰ্ণমেণ্টে ছাবচিডি যিহেতু 1 লাখ টকা দিছে তাৰ পিছত বেংক লোন হিচাপে আপোনালোকে 1 লাখ টকা পাব এইটো পেবেক পিৰিয়ড 5 ইয়াৰ্ছ লাগি থাকিব ঠিক আছে তাৰপিছত 11 নম্বৰ অপশ্যনটো গ'ল তো ইয়াত আপোনালোকৰ কোনো ধৰণৰ আৰু কাম নাই ঠিক আছে তো 4 নম্বৰ পেজটো গ'ল আপুনি অলপ তলত আহিব আপোনালোকে তলত অহাৰ পিছত আৰু তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আৰু তললৈ আহিব অলপ আৰু তললৈ অহাৰ পিছত চাওক ইয়াত মাৰ্কেটিং ষ্ট্ৰেটেজি মনত ৰাখিব মাৰ্কেটিং ষ্ট্ৰেটেজি এটা প্ৰজেক্টৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট য'ত নেকি আপুনি আপোনাৰ ডিষ্ট্ৰিক্টত কেনেকৈ কাম কৰিছে বা আপোনাৰ কিমান পপুলেশ্যন আছে বা আপোনালোকৰ ডিষ্ট্ৰিক্টত ফিছ ফাৰ্মিং কিমান হৈ আছে সেই বিষয়ে আপোনাৰ হয়তো নলেজ থাকিব লাগিব কাৰণ আপুনি এজ এ এণ্টাৰপ্ৰেনিয়ৰ আপুনি এজন ব্যৱসায়ী ঠিক আছে মাৰ্কেটিং ষ্ট্ৰেটেজি টু বি ফিল অফ দ্য এপ্লিকেণ্ট নেম অফ দ্য ডিষ্ট্ৰিক্ট আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম দিব পপুলেশ্যন অফ দ্য ডিষ্ট্ৰিক্ট যিহেতু মই অলপ আগত কৈছোঁ যে আপোনালোকে যদি আপোনাৰ ডিষ্ট্ৰিক্টত কাম কৰিব বিচাৰিছে এটা ভাল এণ্টাৰপ্ৰেনিয়ৰ বা এটা ভাল বিজনেছমেন বনিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান পপুলেশ্যন আছে সেইটো পপুলেশ্যনটো হয়তো আপুনি গুগলত চেক কৰিলে পাই যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ ওপৰত ডিষ্ট্ৰিক্টৰ নাম দিব পপুলেশ্যন অফ দ্য ডিষ্ট্ৰিক্ট দিব তাৰপিছত পপুলেশ্যন কনজিউমিং ফিছ ইন দ্য ডিষ্ট্ৰিক্ট কিমান জন মানুহে এপ্ৰক্স কিমানজন মানুহে আপোনালোকৰ ডিষ্ট্ৰিক্টত ফিছ ফাৰ্মিংটো কৰে কনজিউমিং কৰে ঠিক আছে পাৰ কেপিটা এভাৰেজ এনুৱেল কনজামশ্যন অফ ফিছ আপোনালোকৰ প্ৰতিটো এনুৱেল মানে প্ৰতি বছৰত চাওক পাৰ কেপিটা এভাৰেজ এনুৱেল কনজামশ্যন অফ ফিছ আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টত এনুৱেল যিটো আপুনি যিহেতু মাছৰ ব্যৱসায় কৰি আছে বা ফাৰ্মিং কৰি আছে তেতিয়াহ'লে আপোনালোকৰ সেই জনমূৰি যিটো আয় সেইটো কিমান বুলি সুধিছে বছৰি ঠিক আছে সেইটো আপোনালোকে গুগলত চেক কৰিলে হয়তো পাই যাব এপ্ৰক্সিমেট এনুৱেল ডিমাণ্ড অফ ফিছ ইন দ্য ডিষ্ট্ৰিক্ট কিমান বছৰি কিমান ডিমাণ্ড থাকে ফিছৰ গতিকে সেইটো আপোনালোকে দিব সেইটো আপোনালোকে হয়তো গুগলত চেক কৰিব পাই যাব বা আপোনালোকে নিজৰ ববীয়াকৈ দিব পাৰে 30,000 দিব পাৰে বা এপ্ৰক্সিমেট এনুৱেল ডিমাণ্ড অফ ফিছ ইন দ্য ডিষ্ট্ৰিক্ট এইটো আপোনালোকে গুগলত চেক কৰিলে হয়তো পাই যাব গতিকে এই বিষয়ে আপোনালোকে নিজে গুগলত অলপ চাই ল'ব প্ৰজেক্টটো বনোৱাৰ আগত ঠিক আছে কাৰণ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ কথাটো জানিব সেইবাবে গুগলত আজিকালি সকলোবোৰ পাই যায় আপোনালোকে অলপ ট্ৰাই কৰিব পাই যাব অলপ তললৈ আহিব এক্সিষ্টিং প্ৰডাকশ্যন অফ ফিছ ইন দ্য ডিষ্ট্ৰিক্ট এক্সিষ্টিং প্ৰডাকশ্যন অফ ফিছ ইন দ্য ডিষ্ট্ৰিক্ট সুধিছে যে জিলাখনৰ বৰ্তমান মাছৰ উৎপাদন কিমান কেজিত হয় তো আপোনালোকে সেই হিচাপত দিব পাৰে ঠিক আছে তাৰপিছত আহক টাৰ্গেট মাৰ্কেট অফ দ্য এপ্লিকেণ্ট উইথিন দ্য ডিষ্ট্ৰিক্ট আউটছাইড দ্য ডিষ্ট্ৰিক্ট ঠিক আছে এতিয়া চাওক ইয়াত টাৰ্গেট মাৰ্কেট অফ দ্য এপ্লিকেণ্ট উইথিন ডিষ্ট্ৰিক্ট আউটছাইড অফ দ্য ডিষ্ট্ৰিক্ট টাৰ্গেট কিমান থাকে এপ্লিকেণ্টৰ ধৰক এপ্লিকেণ্টৰ টাৰ্গেট কিমান থাকে যে সেই ডিষ্ট্ৰিক্টৰ ভিতৰত বা বাহিৰত কিমান টাৰ্গেট থাকে মাছৰ সেই হিচাপত আপোনালোকে বহাই দিব ঠিক আছে তাৰপিছত চাওক নেম অফ দ্য মেজৰ মাৰ্কেট অব্লিক ৰেষ্টুৰেণ্ট চাইনিজ ফৰ চেল অফ ফিছ এইটো মনত ৰাখিব এই পইণ্টটোত সদায়
আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত দিব কাৰণ আপুনি নিজৰ ডিষ্ট্ৰিক্টত যিহেতু ব্যৱসায় কৰি আছে এজ এ এণ্টাৰপ্ৰেনিয়ৰ আপুনি সদায় ভাবিব যে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন কেনেকৈ ডাঙৰ কৰিব বা আপোনালোকে কেনেকৈ নিজৰ ডিষ্ট্ৰিক্টটো ফেমাছ কৰিব ঠিক আছে তো গতিকে আপুনি নিজৰ ডিষ্ট্ৰিক্টত ফেমাছ হ'বলৈ হ'লে বা আপুনি ভাল এজন এণ্টাৰপ্ৰেনিয়ৰ হ'ব হ'লে সদায় নিজৰ ডিষ্ট্ৰিক্টৰ নামটো দি ৰাখিব তেতিয়াহে আপুনি ছাকচেছফুল এজন হ'ব পাৰিব তো মাৰ্কেট ষ্ট্ৰেটেজি টু ফিল বাই দ্য এপ্লিকেণ্ট এই অপশ্যনটো হৈছে তাৰপিছত অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত সৰি মই অলপ তললৈ আহি গৈছোঁ আহিলোঁ আমি ইয়াত অলপ স্ক্ৰল ডাউন কৰিব এইটো হৈছে 6 নম্বৰ পেজ 7 নম্বৰ পেজত আহিব এতিয়া মনত ৰাখিব সবতকৈ ইম্পৰ্টেণ্ট যিটো পইণ্ট সেইটো হৈছে ফাইনেন্সিয়েল এনালাইচিছ এজন এণ্টাৰপ্ৰেনিয়ৰৰ কাৰণে ফাইনেন্সিয়েল এনালাইচিছ এইটো এটা প্ৰজেক্টৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এটা টপিক ফাইনেন্সিয়েল এনালাইচিছ আপুনি এইখনে প্ৰজেক্ট বনাওক বা যিকোনো প্ৰজেক্ট বনাওক কিন্তু আপুনি যিহেতু এজন এণ্টাৰপ্ৰেনিয়ৰ আপুনি যদি আপোনাৰ ব্যৱসায়টো বঢ়াব বিচাৰিছে বা ডাঙৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি এজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে আপুনি আপোনাৰ কিমানখিনি টকা আপুনি গভৰ্ণমেণ্টৰ কাৰণে এপ্লাই কৰিছে বা আপুনি কিমান টকা পাব সেই টকাৰে আপুনি কি কৰিব সেই গোটেই হিচাপটো আপুনি দেখুৱাব লাগিব কাৰণ আপুনি এজ এ এণ্টাৰপ্ৰেনিয়ৰ তো ফ্ৰেণ্ডছ এতিয়া আহিছোঁ ফাইনেন্সিয়েল এনালাইচিছ চবৰ আগত ফিক্সড কেপিটেল ইনভেষ্টমেণ্ট যিহেতু গভৰ্ণমেণ্টে আপুনি গভৰ্ণমেণ্টৰ ওচৰত আবেদন কৰিছে 2 লাখ টকাৰ বাবে কিন্তু আপুনি 2 লাখ টকাটো ক'ত ইনভেষ্ট কৰিব বা কি কামত খটাব বা কিহত আপুনি ইউজ কৰিব সেই টকাটো আপুনি দেখাব লাগিব কাৰণ আপুনি 2 লাখ টকাৰ বাবে গভৰ্ণমেণ্টৰ ফালৰ পৰা আবেদন কৰি আছে এতিয়া কথাটো হৈছে লেণ্ড এটা যদি আপুনি যদি এজন এণ্টাৰপ্ৰেনিয়ৰ হয় বা আপুনি ফিছ ফাৰ্মাৰ হয় তেতিয়াহ'লে আপুনি আপোনাৰ ফাৰ্মিং কৰিবৰ কাৰণে এটা পুখুৰী খুবেই দৰকাৰ থাকিব যাৰ বাবে আপোনাৰ মাটি লাগিব সেইবাবে মই কি কৰিছোঁ লেণ্ড অলপ তললৈ আহক এটা যদি আপুনি লেণ্ড যদি আপুনি খান্দিব যায় বা আপুনি এটা পুখুৰ যদি আপুনি বনায় তেতিয়াহ'লে কি কৰিব লাগিব আপুনি এটা পুখুৰ বনাবলৈ মোটামুটি 1 বিঘা বা 1 বিঘাৰ ওপৰত আপোনাৰ মাটি লাগিব সেইবাবে মই ইয়াত 1,400 মই ইয়াত ধৰি লৈছোঁ আপোনাৰ স্কোৱাৰ ফুটত আৰু পাৰ স্কোৱাত মাটি কাটিবলৈ বা আপুনি পুখুৰী বনাবলৈ যিমান খৰচ হয় পাৰ স্কোৱাৰ ফুটত কি কৰিছোঁ 11 টকাকৈ ধৰিছোঁ আপোনাৰ টোটেল তাত কিমান টকা গ'ল 1,58,400 গৈছে ঠিক আছে তেতিয়া কিমান গৈছে 1,58,400 আপোনাৰ গুচি গ'ল মেচিনাৰী মানে আপুনি এখন পুখুৰী আপুনি এটা পুখুৰী বনালে হয়তো সেই পুখুৰীত সদায় পানী নাথাকিব পাৰে কিন্তু আপুনি কি কৰিব টিউব ৱেল বা ৱাটাৰ ছাপ্লাইৰ জৰিয়তে আপুনি পানী ভৰাব লাগিব সেইবাবে আপোনাৰ তাত খৰচ হ'ব চাগ মই ইয়াত ধৰি দিছোঁ এটা কোৱান্টিটি এটা যদি আপুনি ৱাটাৰ ছাপ্লাই লয় তেতিয়াহ'লে 70,000 লাগিব তাৰপিছত ফিচিং নেটছ লাগিব ফিচিঙৰ গোটেই নেটটো ঘিৰা দিবলৈ হ'লে আপোনাৰ কিমান লাগিব 4টা নেট কোৱান্টিটি লাগিব 2,000কৈ হ'লে 8,000 লাগিব ৱেট এণ্ড ব্লেঞ্চ এটা ধৰিছোঁ 2,000কৈ 2,000 টকা লাগিব তো হেণ্ড টুলছ দুটা ধৰিছোঁ 2,500কৈ দুটা ধৰিলে 2,500কৈ 5,000 লাগিব এতিয়া টোটেল কিমান গৈছে 32,000 ওপৰত কিমান গৈছে আপুনি মাটি পুখুৰী বনাওঁতে কিমান গৈছে 1,58,400 তো ফ্ৰেণ্ডছ এতিয়া এইটো আপোনাৰ ফাইনেন্সিয়েল এনালাইচিছত ইমান টকা 1,58,400 গৈছে তলত কিমান গৈছে আৰু 32,000 এতিয়া অলপ তললৈ আহক আৰু আপোনাৰ অলপ খৰচ দেখুৱাব লাগিব যিহেতু চাওক প্ৰিলিমিনাৰী অফ এণ্ড ফ্ৰী অপাৰেটিভ কষ্ট তাত কিমান টকা গৈছে আপুনি 2,000 টকা তাৰপিছত অলপ ফাৰ্নিচাৰ বা আপোনাৰ পিকচাৰাছ বস্তু লাগিব সেইবাবে মই 3,000 টকা ধৰি লৈছোঁ কনষ্টিটুৱেঞ্চি আদাৰ মেকানিজমত আপুনি প্ৰায় 6,000 টকা এটা ধৰি লৈছোঁ ঠিক আছে এতিয়া টোটেল মিলাই কিমান খৰচ হৈছে 20,000 টোটেল মিলাই আপোনাৰ ওপৰৰ মাটিৰ টকাটো লৈ মাটি পুখুৰী বনোৱা টকাটো তাৰপিছত আপোনাৰ টিউব ৱেল ফিচিং নেট হেণ্ড টুলছ এইবিলাক লৈ আপোনাৰ টোটেল আপোনাৰ কিমান হৈছে টোটেল এক্সপেণ্ডিচাৰ দেখিছেনে ইয়াত টোটেল এক্সপেণ্ডিচাৰত আপোনাৰ কিমান গৈছে 2,01,498 টকা এতিয়া ৱৰ্কিং কেপিটেল যিহেতু আপুনি এটা পুখুৰী বনাইছে সেই পুখুৰীটোত মছলি পালনৰ কাৰণে আপোনাৰ হাততো অলপ টকা থাকিব লাগিব সেইকাৰণে আপোনাৰ হাতত বৰ্তমান কিমান আছে 8,502 টকা আছে ঠিক আছে ফ্ৰেণ্ডছ এতিয়া টোটেল কষ্ট অফ প্ৰজেক্ট 2,10,000 টকাত মিনছ অফ ফাইনেন্স এতিয়া ইয়াত এইখিনিত কিন্তু আমাৰ কাম মই আৰু অলপ আপোনালোকক দেখুৱাই দিছোঁ এতিয়া ফাইনেন্সিয়েল এনালাইচিছত গোটেই টকাটো আপুনি কিন্তু ইয়াত দেখুৱাই দিছে যে আপুনি 2 লাখ টকা গভৰ্ণমেণ্টৰ কাৰণে আপুনি 2 লাখ টকাৰ কাৰণে আবেদন কৰিছে বা 2,10,000 কাৰণে আবেদন কৰিছে সেই টকাটো আপুনি ক'ত ইউজ কৰিব আপুনি গোটেই ফাইনেন্সিয়েল এনালাইচিছত আপোনালোকে দেখাই দিছে ঠিক আছে এতিয়া অলপ তললৈ আহক মিনছ অফ ফাইনেন্স দেখিছে মিনছ অফ ফাইনেন্স 1 লাখ টকা বেংক ফাইনেন্স 1 লাখ টকা টোটেল 1,10,000 টকা টোটেল আপোনাৰ 2,10,000 টকা ঠিক আছে আপোনালোকে আজিৰ যিটো ভিডিঅ' মই আকৌ এবাৰ কৈ দিছোঁ এজ ইট ইজ ছেম যেনেকৈ মই ইয়াত কাউণ্টিং কৰি বা আপোনালোকক মই মিলাই দিছোঁ ছেম এজ ইট ইজ আপোনালোকে একো চিন্তা নকৰাকৈ বঢ়াই দিব 100% আপোনালোকৰ প্ৰজেক্ট ছাবমিট হ'ব কাৰণ যোৱাবাৰ
এজ ইট ইজ প্ৰজেক্ট বনাই ওপৰৰ যিবোৰ আছে এইটো ফিল আপ কৰি আপোনাৰ নাম ফিল আপ কৰি বাকী যিমানকেইটা আছে কাৰণ চাওক আপুনি যিহেতু 2 লাখ টকা সকলোৱে জানে 2 লাখ টকা দি বেছি একো কৰিব নোৱাৰে কিন্তু আপুনি সৰু এটা বিজনেছমেন যেতিয়া বিজনেছ ষ্টাৰ্ট কৰিব তেতিয়া 2 লাখ টকা আপোনাৰ কাৰণে যথেষ্ট সেইবাবে আপুনি আপোনাৰ 2 লাখ টকাটো ক'ত খৰচ কৰি আপুনি দেখুৱাই দিছে এতিয়া অলপ তললৈ আহক ইয়াত আপোনাৰ কোনো কাম নাই এইবিলাক এষ্টিমেট মিলোৱা হৈ আছে অলপ তললৈ আহিব কাৰণ ভিডিঅ'টো অলপ দীঘল হৈ গৈছে সেইবাবে মই ভিডিঅ'টো ইমান দীঘল কৰিব বিচৰা নাই মই মেইন পইণ্টত কথা পাতি আছোঁ গতিকে ইয়াত আৰু আপোনালোকৰ একো কাম নাই 11 নম্বৰ পেজ 12 নম্বৰ পেজ 13 নম্বৰ পেজ 14 নম্বৰ পেজ 15 নম্বৰ পেজ 15 নম্বৰ পেজত আপোনাৰ কাম আছে কি কাম আছে ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট মনত ৰাখিব যিহেতু আপুনি এই গোটেই প্ৰজেক্টখন নিজে বনাইছে এইটো আপুনি বনাব পাৰে নবনাব পাৰে কিন্তু দেখিছে তলত ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট তলত কিন্তু আপোনাৰ ছিগনেচাৰ অফ দ্য এপ্লিকেণ্টত আপুনি এপ্লিকেশ্যনত আপুনি কি কৰিব লাগিব ছিগনেচাৰ কৰিব লাগিব তাৰপিছত আপোনাৰ প্ৰজেক্টখন কি কৰিব আপুনি এটা ছেট বনাই ল'ব ঠিক আছে ফ্ৰেণ্ডছ মই যিহেতু বনাই দিছোঁ আপোনালোকক আজি বুজাই দিলোঁ যে আপোনালোকে কেনেকৈ ফিছ ফাৰ্মিঙৰ এটা প্ৰজেক্ট বনাই নিজে ঘৰত বহি ছাবমিট কৰিব পাৰে আৰু কেনেকৈ আপোনালোকে যদি এই প্ৰজেক্টখন ঘৰত বহি বনাব বিচাৰে বা মোবাইলৰ মাধ্যমত বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত কেনেকৈ আপোনালোকে মোবাইলৰ মাধ্যমত প্ৰজেক্ট ডাউনলোড কৰি এডিট কৰি মোবাইলতে ফিল আপ কৰিব সেই ছিষ্টেমটোও মই আপোনালোকক দেখুৱাই দিম গতিকে আজিলৈ ইমানেই ফ্ৰেণ্ডছ সকলোকে ধন্যবাদ থাকিলে নমস্কাৰ